তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ফিলবাৰীত শিক্ষকৰ প্ৰহাৰত ছাত্ৰৰ মৃত্যু ঘটনাক লৈ সৃষ্টি হৈছে উত্তেজনা। TMPK আৰু দেউৰী ছাত্ৰ সংগঠনৰ ফিলবাৰী পথত টায়াৰ জ্বলাই পথ অৱৰোধ। দোষীক উচিত শাস্তি প্ৰদানৰ লগতে ফাঁচীৰ দাবী সংগঠনকেইটাৰ। আমি ফোনযোগে খবৰ পাইছিলোঁ যে ফিলবাৰী শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ উৎপল তাই নামৰ এগৰাকী ছাত্ৰৰ এগৰাকী শিক্ষকৰ কোবত আচলতে ডিব্ৰুগড়লৈ মেডিকেললৈ যাবলগীয়া হ'ল আৰু তাতেই ICUতে তেখেতৰ মৃত্যু হৈছে। আৰু এনেকুৱা ধৰণৰ মৃত্যুৰ খবৰে আচলতে আমাক সমগ্ৰ ফিলবাৰী অঞ্চল তথা ছাত্ৰ সন্থাটোকে আচলতে মৰ্মাহত কৰিছে। আচলতে তেখেতৰ পোনপ্ৰথমতে আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। কিন্তু মূল কথাটো হ'ল যে এগৰাকী শিক্ষাগুৰুৱে যেতিয়া ছাত্ৰগৰাকী যদি এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ খুব কম বয়সৰ সৰু ছাত্ৰগৰাকীক যদি এগৰাকী শিক্ষকে ডাঙৰ ল'ৰাৰ মাৰপিটৰ দৰে কাজিয়াৰ দৰে তেনেকুৱা ধৰণৰ মাৰপিট কৰিব বিচাৰে, আচলতে সঁচাকৈ বিষয়টো আচলতে নিন্দনীয়। গতিকে যিগৰাকী শিক্ষকে আচলতে এনেকুৱা ধৰণৰ কাণ্ডটো কৰিলে, কাণ্ড কৰা শিক্ষকগৰাকীজনক আমি আচলতে তেখেতক গ্ৰেপ্তাৰ কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আচলতে গোটেই বিষয়বস্তুটো আচলতে প্ৰশাসনৰ ওপৰত তদন্ত কৰিব লাগে। তদন্ত কৰি যিগৰাকী দোষী আচলতে দোষী কঠোৰ শাস্তি দিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ। উল্লেখযোগ্য যে ডুমডুমাৰ ফিলবাৰী শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ উৎপল তৈৰ মৃত্যু। ফিলবাৰী শংকৰদেৱ শিশু নিকেতনৰ শিক্ষক সঞ্জীৱ শৰ্মাৰ প্ৰহাৰত ছাত্ৰজন মৃত্যু হোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে। ছাত্ৰগৰাকীৰ পিতৃ ৰমেশ তাইৰ ঘৰ শিৱসাগৰ জিলাৰ আমগুৰিত। আমি সদৌ মিচিং ছাত্ৰ সন্থা TMPK তৰফৰ পৰা উৎপল তাইৰ পৰিয়ালৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি স্কুল কৰ্তৃপক্ষ সম্পূৰ্ণ ইয়াত জগৰীয়া আছে। আজি চৰকাৰী খোলা দিন, স্কুল আজি বন্ধ আছে, আপোনালোকে নিজেই দেখিছে। তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আজি অন্ততঃ ছাত্ৰজনৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি তাৰ বন্ধুবৰ্গসকলৰ সৈতে মিলি মৌন প্ৰাৰ্থনা এটা কৰিব লাগিছিলে বুলি আমি অনুভৱ কৰোঁ। লগতে আমি প্ৰশাসনক দাবী জনাওঁ যে যোৱাকালি সঞ্জীৱ শৰ্মা নামৰ কলংকিত শিক্ষকজনক কাৰায়ত্ব কৰিছে। কাৰায়ত্ব কৰিলে নহ'ব, দোষীক কঠোৰ শাস্তি দিব লাগিব। লগতে তেখেতৰ আমি ফাঁচী দাবী জনাইছোঁ। লগতে স্কুলৰ প্ৰিন্সিপালকো তদন্তৰ আওতাত আনিব লাগিব। লগতে স্কুল ষ্টাফকো আমি শুনিব পাইছোঁ স্কুল বন্ধ কৰি ছাত্ৰজনক মাৰপিট কৰিছে বুলি আমি শুনিছোঁ। গোটেই স্কুল পিঠিত দাগ, ছাত্ৰজনৰ বুকু মাথাত দাগ। গতিকে আমি এটা কথাই অনুভৱ কৰিছোঁ যে ইয়াত সম্পূৰ্ণ স্কুল কৰ্তৃপক্ষৰ দুখ আছে আৰু আমি সদৌ মিচিং ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইয়াক অতি সোনকালে তদন্ত কৰি আমাক উৎপল তাইৰ ন্যায় লাগিব। অন্যথাই কিন্তু কেৱল এয়া ফিলবাৰীতে শান্ত নাথাকে, সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলতে ইয়াৰ তীব্ৰভাৱে গণতান্ত্ৰিকভাৱে আমি আন্দোলন চলাই লৈ যাম। এইটো এটা দুৰ্ভাগ্যজনক ক'ব লাগিব, যিহেতু এই স্কুলৰে এজন শিক্ষক আছে, ফিলবাৰী আপডেটৰ নামৰ এটা পৰ্টেল চেনেল চলায়। ইয়াত ফিলবাৰীত সাধাৰণ বেজী চুৰ হাতী চুৰ হ'লেও অকণমান কথাতে আপডেটটো আহে, কিন্তু ইমান এটা ডাঙৰ ঘটনাক গাপ দিবলৈ চেষ্টা কৰিছে। তাৰ কাৰণে আমি সেইজন শিক্ষকো আমি গৰিহণা দিছোঁ, যিহেতু বিষয়বস্তুখিনি যদি যোৱাকালি হোৱালে আৰু তেতিয়াহ'লে আৰু ৰাইজে গম পালেহেঁতেন। আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে, আপোনালোকে দেখিছে। কোনো ইয়াত নেতৃত্ব বহন কৰা নাই। আজি TMPK আহিছে, আছু, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, AJYCP, ফিলবাৰীত যিমানকেইটা দল সংগঠন আছে সকলো নেতৃত্ববৃন্দ আছে আৰু ৰাইজ সমবেত হৈছে। এটাই ৰাইজক লাগে, ইয়াত যিহেতু ছাত্ৰ ছাত্ৰীক স্কুলত জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়লৈ পঠিয়ায়, কিন্তু ইয়াত যে এজন ছাত্ৰৰ ফিলবাৰীৰ এই নুশুনা ঘটনা এটা হৈ গৈছে, তাৰ কাৰণে সকলো ৰাইজ আহিছে আৰু সকলোৱে ন্যায় বিচাৰিছে। উক্ত ঘটনাৰ উচিত তদন্তৰ লগতে দোষীক ফাঁচীৰ দাবীত পথত টায়াৰ জ্বলাই পৰিৱেশ উত্তাল কৰি তোলে ছাত্ৰ সংগঠনে। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।